যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত চাৰিচকীয়া দুচকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকুললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট, নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। অসম মহিলা বিশ্ববিদ্যালয়ৰ অভিনৱ পদক্ষেপ হিউমেন ৰবটৰ বিকাশ আৰু পাঠদান। শিক্ষাৰ ক্ষেত্ৰত বিকাশৰ এক নতুন দিগন্ত সূচনা কৰি অসম মহিলা বিশ্ববিদ্যালয়ে নিৰ্মাণ কৰি উলিয়াইছে এটা হিউমেন ৰবট। কম্পিউটাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ শিক্ষক তথা কম্পিউটাৰ বিশেষজ্ঞ শ্ৰী প্ৰকাশজ্যোতি দাসে মায়া নামৰ হিউমেন ৰবটটো নিৰ্মাণ কৰি উলিয়াইছে। তেখেতৰ মতে হিউমেন ৰবটটো আৰ্টিফিচিয়েল ইণ্টেলিজেন্স চালিত শিক্ষণ ক্ষমতাৰে সজ্জিত, যি শিক্ষাৰ্থীসকলক বিভিন্ন শৈক্ষিক আৰু পেছাদাৰী দক্ষতা আয়ত্ত কৰাত সহায় কৰিব। এই পদক্ষেপৰ তাৎপৰ্যৰ ওপৰত আলোকপাত কৰি বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য অধ্যাপক অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে কয়, এইটো বিশ্ববিদ্যালয়খনৰ প্ৰথম ষ্টাৰ্ট-আপ। এই পদক্ষেপে শিক্ষাৰ ক্ষেত্ৰত প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ প্ৰযুক্তি প্ৰয়োগৰ প্ৰতি বিশ্ববিদ্যালয়ৰ দায়বদ্ধতা প্ৰদৰ্শন কৰে। বিশেষকৈ সীমিত মানৱ সম্পদ থকা ক্ষেত্ৰসমূহত এই পদক্ষেপ বিশেষভাৱে সহায়ক হ'ব। 20 ডিচেম্বৰ 2024 তাৰিখৰ পৰা ৰয়ৰিয়া প্ৰাথমিক বিদ্যালয়ত বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ দ্বাৰা আয়োজিত ELT স্কিল ৰাইট নামৰ সপ্তাহজোৰা কাৰ্যসূচীত হিউমেন ৰবটটো ব্যৱহাৰ কৰা হৈছিল, য'ত শিক্ষাৰ্থীসকলে তেওঁলোকৰ ইংৰাজী শিকোঁতে ৰবটৰ প্ৰতি উল্লেখনীয় উৎসাহ দেখুওৱা পৰিলক্ষিত হয়। অনুষ্ঠানটো পৰিচালনা কৰি ইংৰাজী বিভাগৰ মুৰব্বী আৰু IQACৰ সঞ্চালক ডক্টৰ প্ৰশান্ত পূজাৰীয়ে কয় যে বিশ্ববিদ্যালয়খনে অদূৰ ভৱিষ্যতে আন বিদ্যালয় আৰু মহাবিদ্যালয়লৈ এই সেৱা সম্প্ৰসাৰিত কৰাৰ পৰিকল্পনা কৰিছে। উত্তৰ পূব ভাৰতত শিক্ষাৰ ক্ষেত্ৰত ৰবটিক্স প্ৰয়োগ কৰাত অগ্ৰণী হিচাপে অসম মহিলা বিশ্ববিদ্যালয়ৰ এই পদক্ষেপে অভিভাৱক আৰু শিক্ষাবিদসকলৰ পৰা একেধৰণে ব্যাপক প্ৰশংসা লাভ কৰিছে। I'm very happy to inform you that Assam Women's University has developed the first startup on campus, and it is the humanoid robot that has been developed by our system analyst, Mr. Prakash Das. In fact, we have named the humanoid robot as Maya, and this is meant specifically for teaching, to facilitate in teaching, in learning and research. And we are very happy to let you know that the Department of English has taken this robot to the periphery school and showed it to the students. They were very happy, and indeed they also took a slice of the cake and understanding that this will go a long way in our future research and development. I look forward for much more development in our university. In spite of the constraints which we have
Of course, I would like to thank the government also, because the government has given us enough of resources. But still, we look forward for such provisions in case of research and development, where people are willing to develop certain things with little bit of help from the authority concerned. I wish all the best, and I look forward for further enhancing our skills, our learning, and our knowledge through such humanoid robot. Thank you so much. Maya, the humanoid robot. It's a replication of InMove robot model made from 3D plastic components and controlled by microcontroller. It was created by French sculptor Gail Langevin in September 2011 for artistic purposes. A unique feature of InMove robot is its accessibility, as it can be reproduced by using a basic 3D printer under Creative Commons license. This project serves as a platform for robotics development, learning, and inspiring various iterations. Humanoid robot, that is Maya, is the first startup on campus. This initiative will definitely help the institution to rise along with the society and the nation at large. I congratulate the entire team who has been engaged in the development of this humanoid robot and helping the institution in the teaching, learning and research process across all the disciplines. Thank you. যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱা ৰিপৰ্ট, নিউজ নাও 24/7।